1 তাৰিখৰ পৰাই আজি 4দিনীয়া কাৰ্যসূচী আমাৰ ইতিমধ্যে পাৰ হৈ গ'ল। আমাৰ মেইনলি এইটো জিলা বচাও সমষ্টি বচাও আন্দোলন। আজি অসম চৰকাৰে আমাৰ গড়খনীয়া যিটো জিলাৰ ব্ৰহ্মপুত্ৰ তাণ্ডৱ, এই তাণ্ডৱটো অসম চৰকাৰে নজৰ দিয়া নাই। আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতেও আমাৰ কোনো কাণ সাৰ দিয়া নাই। আমি এই ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ এই কাৰ্যসূচীৰ যোগেদি আমাৰ জিলা বচাও সমষ্টি বচাও মানুহ বচাও আমাৰ পশুধন বচাও আমাৰ শস্য শ্যামল বচাও এই আন্দোলনৰ যোগেদি যদি ইয়াত পাৰ্মানেণ্ট প্ৰটেকশ্যন নহয়, বৰ্ডাৰ পেচিং নহয়, ইয়াৰ আগতে চৰকাৰী পইচা বহুত আবণ্টন দিছে। এইটো আবণ্টনৰ নামত ভেকো ভাওনা বুলি আমি কওঁ, যিটো বাঁহৰ এইটো দিয়ে, পাৰ্কো পাইন দিয়ে, এনেই কিবা জিঅ' বেগ দিয়ে। এইটো চাফিচিয়েণ্ট নহয়, এইটো উপযুক্ত প্ৰটেকশ্যন হ'ব লাগিব। এইটো হ'ব গ'লে আমাৰ বৰ্ডাৰ পেচিং এটা শকত পৰিমাণৰ 100 কোটি টকা কমেও এইটো ধাৰ্য কৰিব লাগিব এইটো জিলাৰ কাৰণে। এইটো জিলা একেবাৰে বাংলাদেশ আৰু মেঘালয়ৰ সীমামূৰীয়া। ইয়াত আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ এটা আছে। এই বৰ্ডাৰৰ যোগেদি আমাৰ BSF অফিচাৰসকল আমাৰ দেশখন ৰক্ষণাবেক্ষণ দি আছে। আজি ব্ৰহ্মপুত্ৰত যদি এইখন বৰ্ডাৰ ৰোড ভাঙি যায়, খহি যায়, তেতিয়াহ'লে আমাৰ এই আন্তঃৰাষ্ট্ৰীয় সীমা এইটো নাথাকে। এইটো আমাৰ একেবাৰে এটা ক্ষতি, এটা দেশৰ কাৰণে ক্ষতি, আমাৰ অসম তথা ভাৰতবৰ্ষৰ ক্ষতি। গতিকে আমাৰ চৰকাৰে অতি সোনকালে এইটো পাৰ্মানেণ্ট প্ৰটেকশ্যন এটা কৰিব লাগে। কৰি পেলাই আমাৰ এই জিলাৰ সদৰ, বিশেষকৈ হাটশিঙিমাৰী এই অত্ৰ অঞ্চল এলেকাৰ লগতে গোটেই মানকাছাৰ সমষ্টি, বুৰজোৱা সমষ্টিখন একেবাৰে পানীৰ মাজত উঠি যোৱা, এইটো যাতে প্ৰতিৰক্ষা কৰে, এইটো যাতে ৰক্ষণাবেক্ষণ দিয়ে, তাৰ কাৰণে আজি আমি মানে এই ধৰ্ণা কাৰ্যসূচী আমাৰ চলি আছে। আৰু যেতিয়ালৈকে আমাৰ এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা পাৰ্মানেণ্ট নকৰিব, তেতিয়ালৈকে আমাৰ এই ধৰ্ণা কাৰ্যসূচী চলি থাকিব। আমি গণতান্ত্ৰিক পদ্ধতিৰে আমাৰ আন্দোলন আমি আগবঢ়াই লৈ যাম। প্ৰয়োজন হ'লে আমি পথ অৱৰোধ, জিলা কাৰ্যালয় ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম। গতিকে আমি আপোনালোকৰ যোগেদি আমি অসম চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অনুৰোধ জনাইছোঁ। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতকো আমি অনুৰোধ জনাইছোঁ। তেখেতে আমাৰ এই সমষ্টি, এই জিলাখন ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে ইমিডিয়েট এক্সপাৰ্ট পঠাই আমাক পাৰ্মানেণ্ট এটা চলিউশ্যন, এটা পাৰ্মানেণ্ট সমাধান যাতে তেখেতসকলে দিয়ে, এই আশা আমি আপোনালোকৰ যোগেদি কৰিছোঁ। নহ'লে আমাৰ এই জিলাৰ আয়ুক্ত অফিচ, কোৰ্ট, আদালত, BO অফিচ, DO অফিচ যিমান আছে এটা জিলাৰ, সকলো আমাৰ ব্ৰহ্মপুত্ৰত যাব। লগতে আমাৰ হেজাৰ হেজাৰ মানুহৰ ঘৰ, পশুধন, মীন উৎপাদনৰ ফিচাৰী, জীৱ জন্তু সকলো আমাৰ ধ্বংস হৈ যাব। আমি ব্ৰহ্মপুত্ৰত বিলীন হৈ যাম। গতিকে আমি অসম চৰকাৰক আপোনালোকৰ যোগেদি অনুৰোধ কৰিছোঁ, অন্তিপলমে যিমান সোনকালে পাৰে আমাৰ এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ পৰা এইখন জিলাক ৰক্ষণাবেক্ষণ দিব লাগে, ৰক্ষা কৰিব লাগে। তাৰ কাৰণে বৰ্ডাৰ পেচিং কৰি পেলাই মজবুতীকৰণৰ বান্ধৰ ব্যৱস্থা কৰিব লাগে। আজি 4 দিন হ'ল। আমি 1 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ, আজি 4 দিন হ'ল। এই 4 দিনৰ ভিতৰত আমাৰ ওচৰতে, বেছি দূৰ নহয়, ইয়াৰ পৰা 200 ফিট ওচৰত আমাৰ জিলা আয়ুক্ত অফিচ, তেখেতসকলে কোনো কাণ সাৰ দিয়া নাই। তেখেতসকলে আমাৰ কোনো এই ধৰ্ণা কাৰ্যসূচীৰ কোনো পৰিস্থিতিৰ বুজ লোৱা নাই। অসম চৰকাৰেও আমাৰ কোনো ধৰণৰ এই ধৰ্ণা কাৰ্যসূচী, আমাৰ এই ৰাইজৰ জনসাধাৰণৰ যিটো এই জিলাৰ যিটো অৱস্থা, যিটো ব্ৰহ্মপুত্ৰৰ ত্ৰাসত আছে, সেইটো সম্পৰ্কে তেখেতসকলে কোনো পৰিস্থিতিৰ বুজ লোৱা নাই। চৰকাৰক আমি এইখিনিয়ে আহ্বান জনাম, আমি কৰজোৰে অনুৰোধ জনাইছোঁ, আমাৰ এই সীমামূৰীয়া জিলাখন, চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট, আমাৰ এই সীমামূৰীয়া জিলাখন, এই বৰ্ডাৰ ৰোডখন এইটো ভাঙি গ'লে আমাৰ BSFসকল, আমাৰ জোৱানসকলৰ, তেখেতসকলে আমাৰ দেশখন ৰক্ষা কৰাৰ ক্ষেত্ৰত, আমাৰ এই মানকাছাৰ সমষ্টিখন ৰক্ষা কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ যথেষ্ট অসুবিধা হ'ব। সেইকাৰণে যিমান সোনকালে পাৰে অসম চৰকাৰে ইমিডিয়েট এক্সপাৰ্ট পঠাই এইটো বান্ধ প্ৰটেক্ট কৰিব লাগে আৰু উপযুক্ত ব্যৱস্থা, সুৰক্ষা ব্যৱস্থা আমাৰ কাৰণে কৰিব লাগে। এইখিনিয়ে আমি আপোনালোকৰ যোগেদি আমি অসম চৰকাৰক কৰজোৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় আই অসম।